মই আছোঁ এতিয়া ট্ৰাইবেল বস্তি দেখিছেনে মই এতিয়া গৈ আছোঁ ঘৰলৈ বুলি মই এইফালে চব ধান মানে আৰু ধান দাব হৈ গ'ল আৰু বেছি দিন নাই আৰু মানুহবোৰে এসপ্তাহ বা 2 সপ্তাহ ৰখিলে হৈ যাব আৰু ধান দাবলৈ। এয়া চব ধান কেনেকুৱা মানে ধান পূৰা আপোনাৰ দিছে আৰু বেছি দিন মানুহবিলাকে ৰ'ব নালাগে যিহেতু ধান দাব আহি আছে মানে হৈ গ'ল আৰু ধান দাবৰ কাৰণে মানুহবোৰ বিচাৰিব হৈ গ'ল আৰু ধান দাৱনি বিচাৰি আৰু ধান দোৱাৰহে কথা আৰু এইফালে দেখিছেনে এইবিলাক আছে আপোনাৰ বাগান মানে গুটি পুলি বাগান কাম নাই গুটি পুলি হ'লে মানে একেবাৰে ভাল নহয় মানে হেৰিবিলাক আপোনাৰ পুলিবিলাক আৰু এইফালে আপোনালোকে দেখিছে ধান আৰু বেলিটো একে চকুতে পৰিছে ইয়াত দেখিছেনে সেইখিনি ধান এইয়া দেখিছেনে মই এতিয়া আৰু ঘৰলৈ বুলি উভতি কৰি আছোঁ। এইয়া মানে দোকানৰ পৰা আহিলোঁ আৰু মই এতিয়া মানে ৰাতিপুৱাই গৈছোঁ আৰু দোকানলৈ যিহেতু লাল চাহ খাব নোৱাৰোঁ ন গাখীৰ চাহ খাবলৈ বহুতেই মন যায়। মই গাখীৰ চাহে খাওঁ ৰাতিপুৱা হ'ল বুলি কোৱাৰ লগে লগে ধান হয় আপোনালোকে চব এয়া দেখিছেনে আৰু এইফালে আছে আপোনাৰ চাহ খেতি দেখিছেনে চাহ খেতি আৰু এইফালে ধান আৰু চাহ খেতি মই এতিয়া মাজে আহি আছোঁ আৰু যিহেতু ট্ৰাইবেল বস্তিত এখন দোকান আছে ন সেই দোকানখনৰ কাৰণে আহি আছিলোঁ আমি মানে কি ক'ম আৰু বহুত পুৰণা আগৰ পৰা আমি আহি থাকোঁ এখন দোকান সেইখনকে চবতকৈ সেইখনে আগে খোলে 6টা বজাৰ আগে সেইখনে খোলে বাকীবোৰ দোকান নুখোলে মানে সেইকাৰণে এইখনলৈ বুলি আমি আহোঁ। এতিয়া চাইকেল মাৰি উঠাই আহিছোঁ মই মানে চাইকেলো মাৰি আহিছোঁ দেই চাইকেল মাৰি আহি আছোঁ। এয়া চব আলিত উঠি গ'লোঁ পকালিত উঠি গ'লোঁ আৰু যিহেতু সেইফালে দেখিছেনে সেইফালেও আপোনালোকৰ মানে দাবো হৈ গ'ল ধান পূৰা দিলে দোৱা নাই কিছুমানে কেলৈ জানো মানে এতিয়ালৈকে দোৱা নাই দাব আৰু চাগে লাহেকৈ আৰু এইফালে চব আলি কাষত মানে এইখিনি নাই দিয়া এইখিনি দিলে এইখিনি দিয়া নাই মানে লাহে ধীৰে হ'ব আৰু এয়া চব এইফালেখিনি দেখিছেনে এইফালে ধাননি মই এতিয়া গৈ আছোঁ আলি মাজে আৰু দেখিছেনে গৈ আছোঁ আৰু এইফালে বাগান দেখিছেনে এইফালে আলি কাষতো এইফালে বাগান আছে এইফালেও বাগান এতিয়া মই আহি আছোঁ আলি কাষে মানে আলি মাজে আৰু এতিয়া চাওক মই এইফালে আছে আপোনাৰ মানুহৰ ঘৰৰ ফালেও আছে এইফালেও আছে মানে পূৰা এইফালে আছে মানুহ আলি কাষে আছে আৰু ঘৰৰ মানুহবিলাক এতিয়া মই সোমাই যাম মানে আমাৰ গাঁও ৰাস্তা মানে আমাৰ ৰাস্তাটোলৈ আমি সোমাই যাম মই এতিয়া সোমাই গ'লোঁ এতিয়া আমাৰ ৰাস্তাত মই সোমাই গ'লোঁ এইটো আছে আমাৰ ৰাস্তা যিহেতু আজি আমাৰ বেটী বাজুলীয়া মানে বাহিৰলৈ উলিয়াম আৰু আজি সৰু সুৰা নিয়ম এটা আছে মইতো চাগে নাথাকিম ঘৰতে মই কামত যাব লাগিব ডিউটিত আৰু এইফালে দেখিছেনে পথাৰবিলাক যিহেতু যাব লাগিব বাপেক নাথাকিলেও হয় বুলি কৈছে আৰু কি ক'ম চাই লওঁ পিছত দেখা যাব থাকিলে মানে আপোনালোকক ভিডিঅ' কৰি দেখাম আৰু নাথাকিলে আপোনালোকে গম পাবই নাই বুলি বাপেক যিহেতু ফূৰ্তিতে থাকিম আৰু ইয়াত নাথাকোঁ মানে ইয়াত আপোনাৰ বাজুলীয়াত নাথাকোঁ আৰু এইয়া দেখিছেনে কানু গাঁৱৰ দলং বনাই আছে আৰু ভালেকেইদিন হ'ল বনোৱা কিন্তু এতিয়ালৈকে বনাব পৰা নাই একেবাৰে মানে পোচ উঠাবলৈ সাজু কৰি থৈছে। এইয়া আছে আপোনাৰ দোকানৰ মুখে আছে আপোনাৰ এইয়া ধান দেখিছেনে মানে পানী পূৰা আছে ধানবিলাকত এইয়া চব মানে ৰাতিপুৱা 6টা 22 না 23 মই গৈছিলোঁ এইয়া চব মানে পানী কেনেকুৱা আৰু কুঁৱলী পৰি আছে এইয়া দেখিছেনে আপোনালোকে একদম কি ধুনীয়া হেৰিটো ওলাই আছে মানে একদম ধুনীয়া দেখিছে আপোনাৰ বেলিটো ওলোৱাৰ লগে ইয়াত দেখিছেনে এয়া আছে মানে দোকানৰ ওচৰতে আছে গছ এইজোপা নাহৰ গছ নাহৰ আপোনালোকে নাহৰ চিনি পায় নে নাপায় কমেণ্টত জনাব আৰু এখন বাঁহনি বাৰী মানে বাঁহ গছ আৰু ইয়াৰ চব মানে এতিয়া এইখন পথাৰত মানে পানী শুকুৱাই নাই ক'বলৈ গ'লে দেখিছেনে পানী শুকোৱা নাই আৰু আছে আপোনাৰ এইফালে এইয়া দেখিছেনে এইখিনি তিতামৰা নহয় এইখিনি টেঙামৰা হয় মানুহৰ ঘৰত আছে আৰু টেঙামৰাখিনি চব ঘৰতে নহয় টেঙামৰা গছ এইয়া দেখিছেনে মানে মই গুটি দিছিলোঁ মানে নোলালে গুটি
আৰু এয়া আপোনালোকে চাব পাৰে দেখিছেনে কি সুন্দৰকৈ ৰুই থৈছে একেবাৰে টেঙা মৰা গছখিনি দেখিয়ে খাং খাং লাগি গৈছে। ইমানতে ভিডিঅ'ত ৰাখিছোঁ। আপোনালোকে যদি কেনেকুৱা পালে ভিডিঅ'ত কমেণ্ট কৰিবলৈ নাপাহৰিব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। কোনোবাই যদি নতুনকৈ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।